জ্যোতিনগৰত চাঞ্চল্যকৰ ঘটনা সাধাৰণ দুৰ্ঘটনাৰ বাবে হত্যাৰ অপচেষ্টা যুৱকৰ উদণ্ড যুৱকৰ চুৰিকাঘাত পথচাৰী এটা সৰু দুৰ্ঘটনাক কেন্দ্ৰ কৰি মহানগৰীৰ জ্যোতিনগৰত সংঘটিত হল এক লোমহৰ্ষক ঘটনা দুৰ্ঘটনা সংঘটিত কৰা যুৱকক বুজনি দিবলৈ গৈ চুৰিকাঘাতৰ সন্মুখীন হল বাবুল আলী নামৰ এইজন লোক কাজিয়া ভাঙি দিয়া এইগৰাকী ব্যক্তিক হত্যাৰ অপচেষ্টা চলালে মেঘজিৎ কলিতা নামৰ উদণ্ড যুৱকজনে প্ৰথমে এখন সুইফট ডিজায়াৰ আৰু বাইকৰ মাজত সংঘৰ্ষ সেই সুইফট ডিজায়াৰ গাড়ীখনৰ চালক মেঘজিৎ কলিতা আৰু বাইক চালক এজন ছাত্ৰৰ মাজত সৃষ্টি হয় কাজিয়া বাবুল আলী নামৰ এইজন লোকে কাজিয়া ভাঙি দিয়াৰ উদ্দেশ্যে সেই স্থানত উপস্থিত হয় কিন্তু সেই কাল হল বাবুল আলীৰ বাবে নিজকে অভিযন্তাৰ পুত্ৰ বুলি চিনাকি দিয়া মেঘজিৎ কলিতাই চুৰিৰে আক্ৰমণ কৰে বাবুল আলীক ইতিমধ্যে বাবুল আলীৰ পৰিয়ালৰ লোকে চানমাৰী থানাত ৰুজু কৰিছে এক গোচৰ সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ মন্তব্য শীঘ্ৰেই কৰায়ত্ব কৰা হ'ব মেঘজিৎক ষ্টুডেণ্ট এক্সাম দিবৰ কাৰণে আহিছিলে তো সেইটো স্কুটিত আছিলে আৰু একটা সুইফট ডিজায়াৰ গাড়ী আছিলে তাত সেইটো স্কুটিৰ পৰা খুন্দা লাগিলে তো সেইটো যে সুইফট ডিজায়াৰৰ যে ড্ৰাইভাৰ আছিলে তেখেতৰ আপোনাক ল'ৰাবিলাকে কৈলে কি আমাক টকা দিয়া সেইটো বনাবৰ কাৰণে তো দুইটা যে ষ্টুডেণ্ট আছিলে কৈলে কি আমি এক্সাম দিব গৈ আছো আপুনি নম্বৰ ৰাখি লিয়ক পাব্লিকো কৈলে পাব্লিকবিলাক আহি গ'ল আৰু কৈলে কি সেইটো এক্সাম দি আছে আপুনি নম্বৰ ৰাখি লিয়ক পিছত যি হ'ব কৰি লিব তো সেইটো দুনো ষ্টুডেণ্ট তো গুচি গ'ল লেকিন যি একটা আছিলে আপোনাৰ বাবুল আলী 40 সালৰ মানুহ আছিলে যি বিচ বচাও কৰিছিলে আৰু সেইটো কৈছিলে কি যে যাব দিয়ক এক্সাম দিব কাৰণে তাক ছুৰি মাৰি দিছে আৰু সেই ল'ৰাৰ নাম আছে মগনীত কলিতা নাম আছে আমি নামটো পাইছো এড্ৰেছটো পাইছো আৰু সেইটো ল'ৰা পলাই আছে লেকিন আমি এড্ৰেছটো পাইছো আৰু সোনকালে তাক পাই যাম মাত্ৰ এটা সৰু পথ দুৰ্ঘটনাৰ বাবে সংঘটিত হোৱা এই ঘটনাৰ পিছত চাঞ্চল্যৰ সৃষ্টি হৈছে বামুনী মৈদামৰ জ্যোতিনগৰত কেমেৰা পাৰ্চন মানৱৰ সৈতে বিৰিঞ্চি কুমাৰ ডেকা নিউজ 18 অসম নৰ্থ ইষ্ট